নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু এই সোমবাৰটো একদম ভগৱানৰ ওচৰত ধূপ বন্তি লগাই আপোনালোকৰ ওচৰলৈ আহিছো একদম মনৰ কথা ক'বলৈ মানে নকওঁ বুলি ভাবিছিলো মই আপোনালোকক কৈছো যে কালি সকলোখিনি শেষ কৰিম এতিয়া চাওক যেহেতুকে মই কালি সন্ধ্যা সময়ত ভিডিঅ'টো দিছিলো 8:30 মান বজাত দিছিলো কাৰণ আপোনালোকৰ কমেন্টৰ উপৰি কিমান কমেন্ট আপোনালোকৰ তাৰ পিছত সেই কমেন্টত আপোনালোকে মোক মিছলিয়া বুলি কয় মোক কয় আপুনি কিয় পকাই কথা কয় মিছলিয়া আপুনি সত্য কথাটো ক'ব নোৱাৰে আসলতে কি হৈছে কি নাই হোৱা আৰু আপোনালোকৰ মাজলৈ সঁচা কথাটো আনিবলৈ হলে মই প্ৰথমৰ পৰা আপোনালোকক কৈ আছো চাওক মোৰ চেনেলটো হৈছে কল্পনা ডিকু ডেইলি ব্লগছ মানে মোৰ জীৱনত মোৰ লাইফটোত মই সদায় কি কৰোঁ কি নকৰোঁ সকলোখিনি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু যেতিয়া মোৰ ঘৰখনত প্ৰত্যেকটো কথা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আপোনালোকে সুন্দৰকৈ আঁকোৱালি লয় যে মোৰ বোৱাৰীজনীৰ লগত মই থাকোঁ কেনেকৈ আপোনালোকেতো চাই আহিছে প্ৰথমৰ পৰা আপোনালোকে গম পাই আহিছে মই মানে নিজৰ হ'লেও সঁচা কথাটোহে কওঁ মই নিজৰ হ'লেও মই সঁচা কথাটো কৈ ভাল পাওঁ আৰু সঁচা কথা কোৱা মানুহৰ বন্ধুবৰ্গ বহুত কম সত্য বহুত বেছি তাৰ পাছতে কথাখিনি মন দি শুনিব মই কিন্তু ষ্ট্ৰং হয় মই ভাগি পৰা নহয় মোক ধমকি দিছে মোক মৰাৰ মৃত্যুৰ ভাবুকি দিছে কোনে দিছে সেইখিনিও এতিয়া আপোনালোকক কম সেইকাৰণে পটককৈ এনেকৈ আহিলোঁ আৰু এতিয়া বাজিছে 12:30 আৰু এই 12:30 বজালৈকে মই ঘৰৰ সমস্ত কাম বন কৰি এতিয়ালৈকে মই চাহ এটুপিও খোৱা নাই অন্তৰত একদম ভগৱানৰ নাম লৈ আপোনালোকক সঁচা কথাটো ক'বলৈ ওলাইছোঁ চাওক আপোনালোকে কৈ থকাৰ কাৰণে মই প্ৰথম অগ্নিনাশ বাবাৰ তালৈ গ'লো ভয় নাই কৰা মই ইয়াৰ পৰা একদম শিৱসাগৰলৈকে গৈছোঁ হয়নে নহয় মই তেওঁৰ মন্দিৰ ভাগৰ একদম সন্মুখৰ পৰা মানে ভিতৰৰ পৰা আহিছোঁ শিখা মজুমদাৰ বজবৰুৱাই মোৰ সন্মুখত আগবাঢ়িবলৈ তেওঁ ভয় খালে কাৰণ তেওঁ মিডিয়া আগত কৈ আছিলে যে মোৰ সন্মুখলৈ আহক একেলগে আমি বহি কথা পাতিম কিন্তু সন্মুখলৈ যাওঁতে তেওঁ ওলাই আহিবলৈ ভয় কৰিলে সেইটো গ'ল কৃষ্ণ লম্ভাটো কথাও কৈছিলে মোক মাৰিব পুতনাৰ পৰা আদি কৰি বহুতখিনি কিবা কিবি ক'লে সেইটো মই উদ্ঘাটন কৰি সেইটো শেষ কৰি দিলোঁ তাৰ পাছত আহিছে আমাৰ নগাঁৱতে কচুপিতত যেতিয়া হৈছিলে তাৰ কটা আৰু ভূত মানে কাপোৰ জ্বলা মই আপোনালোকক কৈছোঁ যে কাপোৰ জ্বলা কাহিনীটো কি হ'ল সেইটো উদ্ঘাটন সেইটো শেষ হ'ল সেইটো সমাপ্ত সেইটো ভূত নহয় সেইটো গ'ল তাৰ কাটি দিয়া নিজৰ ঘৰৰ মানুহে তাৰ কাটি দিছে সেইটোও তেনেকৈ শেষ হ'ল আৰু এতিয়া যে এই কলিয়াবৰৰ ঘটনাটো হৈছে তেওঁলোকেতো নিজেই মিডিয়া আগত কৈছিলে হয়নে নহয় আৰু মিডিয়া আগত ক'লে মিডিয়া কথাটো কৈ গ'ল কিন্তু মই যেতিয়া তালৈকে গ'লো তাত যেতিয়া মই বস্তুটো চালোঁ চাই পেলাই যেতিয়া মোক ৰাইজে সুধি আছে আপোনালোকে মোৰ কমেণ্টসমূহ চাব কালিলৈকে মোক কমেণ্ট কৰি সুধিছে মই আপোনাৰ পৰা সঁচা কথাটো নাপালোঁ আপুনি কিয় এনেকুৱা কৰিলে কি হ'ল গতিকে মই সঁচা কথাটো ক'ব লাগিব কাৰণ মই কণমানিজনীক সুস্থ কৰিবৰ কাৰণে মই নিজে আলোচনা কৰিছোঁ যে যি হৈছিলে মই নিজে আলোচনা কৰিছোঁ মই সুন্দৰকৈ কথা পাতিছোঁ তাৰ পাছতো এইখিনি মোৰ লগত নিগেটিভ কমেণ্ট দি আছে আৰু কোনে দিছে সেইটো মই গম পাইছোঁ আৰু এতিয়া কথাখিনি মই আপোনালোকক কৈছোঁ চাওক মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক বাৰু মই মিছা কথা কৈ আজিলৈকে ভিডিঅ' বনাইছোঁনে যিমানকেইটা ভিডিঅ' দিলোঁ এই যদি মই মিছা কথা কৈ আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়ালোহেঁতেন মিছা কথা কৈ সকলো ফাঁকি কথা কৈ পেলাই যদি মই আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়ালোহেঁতেন আপোনালোকে জানো মোক ইমানখিনি মৰম চেনেহ দি আগুৱাই নিলেহেঁতেন আজি মোৰ ভিডিঅ' দিয়া বেছিদিন হোৱাই নাই আপোনালোকে মোক 1,22,000 নে 22,000 মান হ'বগৈ এতিয়া আপোনালোকে মোক সিমানখিনি মৰম চেনেহ দি আগুৱাই নিছে আৰু এই কলিয়াবৰৰ ঘটনাটো কালি ভিডিঅ'টো দিলোঁ সকলোখিনি হৈ গ'ল বহুতে নিগেটিভ কমেণ্ট আজি আহিছে আৰু মই কৈছোঁ দেই মোক ভাবুকি প্ৰদান কৰিছে মানে এনেকুৱাকৈ দিছে হয় এইখিনি দিছে কমেণ্ট মই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ মোৰ যদি কিবা হয় তেনেহ'লে আপোনালোকে এইখিনি আপোনালোকৰ ওচৰত প্ৰমাণ সহকাৰে থাকিব যদি মোৰ কিবা হয় মইতো ভয় কৰা নাই কাৰণ এই ঘটনাটো তেওঁলোকৰ যোনজন স্থানীয় বিধায়কো মই কথাটো অৱগত কৰিম কাৰণ মই তেখেতক ভালকৈ চিনি পাওঁ কেশৱ মহন্ত ডাঙৰীয়াক মই ভালকৈ চিনি পাওঁ তেখেতৰ বাসগৃহলৈ গৈছোঁ ভাত পানী খাই আহিছোঁ কেশৱ মহন্ত ডাঙৰীয়াই মোক সুন্দৰকৈ চিনি পায় আৰু এইখিনি মই তেখেতক অৱগত কৰাম এই কমেণ্টটো যে মোক দিছে কিহৰ কাৰণে দিছে মোক মৃত্যুৰ ভাবুকি দিছে মোক ঘৰত আহি মৰাৰ ভাবুকি দিছে স্ক্ৰীনশ্বট মাৰি থৈছোঁ তেওঁ হয়তো ডিলিট কৰি দিব পাৰে ন গতিকে মই থৈছোঁ আৰু আপোনালোক যোনসকলে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে ক'ব আচলতে কোন কাৰণ তেওঁ মোক কৈছে যে মোৰ বিষয়ে জানিবলৈ হ'লে কলিয়াবৰলৈ আহক আৰু কলিয়াবৰত মোৰ বিষয়ে জানি লওক অতি সোনকালে মই আপোনাক আপোনাৰ ঘৰত লগ পাইছোঁ মানে মোক মৰা ভাবুকি দিছে মানে তেওঁ কথাতে কয় তেওঁ মেছেজৰ শব্দতে কয়
যদি কিবা এটা হয় ভনীয়েকে বোলে কানি আছে যদি কিবা এটা হয় আজি 10 বছৰ কানি থকাটো দেখাই নাপালে আজি যে মই সত্যটো উদ্ঘাটন কৰিলো তেওঁ গাত লাগি গল সত্যটো উদ্ঘাটন কৰিলো এটা তেওঁ একো কৰিব নোৱাৰিব সত্যটো উদ্ঘাটন কৰাৰ কাৰণে তেওঁ ভনীয়েকে কানিছে তেওঁ মনটো বেয়া লাগিছে আজি 10 বছৰে যে কানি আছিল তেতিয়া তেওঁ মনটো বেয়া নালাগিছিলে নেকি বাৰু 10 বছৰৰ যে যোনটো 10 বছৰ আপোনাক মই কথা দিছো ডাঙৰীয়া আপোনাক মই কথা দিছো চাওক আপুনি অত বছৰে আপোনাৰ ভন্টিৰ মানে চকুত চকু পানী নেদেখিলে আৰু মই কোৱা কথা কিটাত কি হল আপোনালোকে বেয়া পাই পেলাই মানে আপোনালোকে মোক এনেকুৱা তিৰস্কাৰ কৰি পেলাই মানে একদম এনেকুৱা মোক কমেন্ট দিবলৈ ধৰিছে সেইকাৰণে মই ভাবিছো এই কথা ভাগ যে হৈছে বহুতেতো কৈ আছে লগৰ ছোৱালীও কৈ আছে যে পঢ়ি থকা দিনৰ পৰা মই নকওঁ আপোনালোকে মোৰ কমেন্টত চাব আৰু কমেন্টত মই প্ৰত্যেককে ৰিপ্লাই দিমে কাৰণ মোৰ পৰা এটা ৰিপ্লাই পাবলৈ সকলোৱে আগ্ৰহী হৈ থাকে লাইকো কৰিম কমেন্টও কৰিম সেইকাৰণে মই ৰিপ্লাই দিওঁ তাৰ পাছত মই ভয় খোৱা নাই তেওঁ মোক এটো কৈছে গতিকে মই এটো পুলিচক অৱগত কৰিব লাগিব কাৰণ মই যেহেতুকে ভিডিঅ'ৰ কাৰণে অত্তত যোৱা হয় তেওঁ মোক ফলো কৰিব তেওঁ মোক গুলিয়াব তেওঁ মোক মাৰিব গতিকে এই কথাখিনি মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰ ডাঙৰীয়ালে মই এইখিনি টুইটাৰ যোগে প্ৰেৰণ কৰিম কাৰণ এটো সাধাৰণ কথা নহয় তেওঁ সোশ্যাল মিডিয়াৰ যোগেদি মোক ভাবুকি দিছে যে মোৰ ঘৰত তেওঁ অতি সোনকালে লগ পাবলৈ আহিব আৰু ফেস টু ফেস তেওঁ মোৰ লগত কথা পাতিব তাৰমানে উদ্দেশ্যটো কি আকৌ মোক কলিয়াবৰলৈকো মাতিছে আৰু ভনীয়েকৰ যদি কিবা হয় হেতু কিন্তু তেওঁ মোক খুদাই নেৰিব গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক মই সঁচা কথাটো কলো হয়নে আপোনালোকক মই সঁচা কথাটো কলো আৰু সঁচা কথাটো কোৱাৰ কাৰণে এতিয়া মোলে মৃত্যুৰ ভাবুকি আহিছে গতিকে আপোনালোকে মোক কমেন্ট কৰি জনাক মই কি কৰিম আৰু এইখিনিতো মই কৈছোৱে মই কাৰণ গুৱাহাটীলৈ যামই অলপ পাছত অলপ দেৰিকে গুৱাহাটীলৈ যাম আৰু জেনেকে যি কৰিব লাগে মই এখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাম যে স্যাৰ এই ঘটনাটো মই উদ্ঘাটন কৰিবলৈ গলো এনেকুৱাখিনি হল আৰু সত্য কথাটো কোৱাৰ কাৰণে কাৰণ এখন ঘৰ আজি 10 বছৰ হাৰা শাস্তি হয়তো তেখেতৰ মাক দেউতাকেও নাজানে ককায়েকেও আসল কথাটো নাজানে যোনজনে মোক কমেন্ট কৰিছে তেওঁ যদি এঘণ্টা সময় ৰুমটোত চকু মুদি যদি মই কৈছো তেওঁ আপুনি এঘণ্টা সময় চকু মুদি আপুনি থাকক আৰু আপুনি চিন্তা কৰক যে মই কোৱা কথাষাৰ কৰবাত মিছা নেকি আপুনি তাৰ প্ৰমাণ আপুনি নিজেই পাব হয়তো আপুনি আবেগত মোক তেনেকে কথাষাৰ কৈছে মই হেতুত বেয়া পাব লগা নাই কিন্তু ভাল পাব লগাও নাই নে কাৰণ মই এনেকুৱা ঘটনা বহুতো উদ্ঘাটন কৰিছো কৃষ্ণলম্ভা গৰাকীয়ে মোক কি কৈছিলে মই যেতিয়া কৈছিলো তেওঁ বোলে কানি দুনি একদম হিয়া ঢাকুৰি কানিছে মানে হেতু মই কিয় কথাটো কৈ দিলো মিছা বুলি আৰু তেওঁ মানে মুমায়াকে মোক একদম বহুত একেবাৰে বহুত কিবা কিবি কৈছে কিন্তু লাষ্টত জয় মই হলো কাৰণ সত্যৰ সদায় জয় ভগৱান পৃথিৱীত আছে নথকা নহয় ভগৱান বিশ্বাস কৰি এই কথাখিনি মই আপোনালোকৰ মাজলৈ কলো আৰু অজানিতে যদি আপোনালোকক মই কিবা দুখ দিছো মোৰ ভিউৱাৰ্ছ সকলক কৈছো আপোনালোকে মোক আঙুলিয়াই দিব আৰু মোক কমেন্ট কৰিব মোক এনেকে মৃত্যুৰ ভাবুকি দিয়াটো উচিত হৈছে নে নাই নে মই কিবা মিছা কথা কৈছিলো নেকি আপোনালোকক শেষত আপোনালোকক নমস্কাৰ জনাইছো আৰু আজি যেহেতুকে মানে শাওন মাহৰ প্ৰথমটো সোমবাৰ গতিকে আমিতো কৈছে ভগৱান বিশ্বাস কৰো গতিকে শেষত এভাগ আমাৰ গুৰুজনাৰ মানে ঘোষাৰে মই সামৰণি মাৰিছো কৃষ্ণ প্ৰভু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম হৰি ৰাম কৃষ্ণ সকলো ভালে কুশলে থাকিব।